গাৰ্গবিহীন আজি 11টা দিন আৰু এই প্ৰিয় শিল্পীগৰাকীৰ আজি আদ্য শ্ৰাদ্ধ সমগ্ৰ অসমৰ বিভিন্ন ঠাইত আচলতে ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মাজুলীৰ কমলাবাৰী মাজুলী জিলা সাংবাদিক সন্থাৰ প্ৰেক্ষাগৃহৰ প্ৰাংগণত মই উপস্থিত আছোঁ। মাজুলী জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জুবিন গাৰ্গ ফেন ক্লাব আৰু মাজুলী জিলা সাংবাদিক সন্থাই আচলতে ৰাজহুৱা আদ্য শ্ৰাদ্ধ পাতিছে শিল্পীগৰাকীৰ অতনু আত্মাৰ চিৰশান্তিৰ কামনাৰে আচলতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে তেখেতৰ গুণমুগ্ধসকলে আহি এই আদ্য শ্ৰাদ্ধৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পৰিৱেশ মই দেখুৱাইছোঁ আৰু মোৰ কেমেৰা সতীৰ্থ মৃগনয়নে আচলতে এই পৰিৱেশ দেখুৱাইছোঁ। নাম কীৰ্তন কৰা হৈছে আৰু তেখেতৰ আদ্য শ্ৰাদ্ধ উপলক্ষে এনেধৰণে আচলতে তেখেতৰ অতনু আত্মাৰ চিৰশান্তি কামনা কৰা হৈছে আৰু মই পোনে পোনে এই নাম কীৰ্তনৰ মাজলৈ যাব বিচাৰিছোঁ। এনেধৰণে আচলতে ভকত বৈষ্ণৱসকলে নাম কীৰ্তন কৰা পৰিলক্ষিত হৈছে আদ্য শ্ৰাদ্ধ উপলক্ষে আৰু বিভিন্নজন লোক আহিছে। মই মন্তব্যও ল'ব বিচাৰিম। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আচলতে প্ৰাণৰ শিল্পীগৰাকী আজি আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু দেখা পোৱা গৈছে আচলতে জুবিন গাৰ্গৰ যে এই অৱৰ্তমানত আচলতে সকলো মিৰমান হৈ পৰিছে, সকলোৰে চকুত চকুলো আৰু এই শিল্পীগৰাকীৰ যি অপূৰণীয় ক্ষতি বুলি ক'ব লাগিব, জাতিটোৰ কাৰণে ক্ষতি আৰু আজি মাজুলীতো এনেধৰণে আদ্য শ্ৰাদ্ধ পতা অনুষ্ঠিত। আচলতে কেতিয়াও সপোনতো ভবা নাছিলোঁ আজি এজন আমাৰ অসমৰ হিয়াৰ আমঠু জুবিনদাৰ আদ্য শ্ৰাদ্ধ আজি আমি এনেকৈ সামূহিকভাৱে পাতিবলগীয়া এটা হ'ব। আচলতে এই মুহূৰ্তখন খুব আৱেগিক, যিহেতু জুবিনদা অকল প্ৰত্যেকজন অসমীয়াৰ কাৰণে এতিয়া আমি দেখা পোৱা গৈছে তেওঁ ভগৱান তুল্য। আমিতো ভগৱানৰ এটা অৱতাৰ বুলিয়ে ক'ব লাগিব, যি জুবিনদাৰ মানৱীয়তা কেৱল তেওঁ গানৰ মাজতে নিজৰ সীমাবদ্ধ ৰখা নাছিলে, তেওঁৰ গানৰ যোগেদি এটা বিপ্লৱী অসমীয়া সমাজক জাতিক জগাই তুলিছিলে। লগতে তেওঁৰ যি কবিতা, তেওঁৰ যি প্ৰত্যেকটো শব্দ, এটা এটা শব্দই যেন আমাৰ হৃদয়ত এনেদৰে চাপ বহুৱাইছে যেন প্ৰত্যেকটো মুহূৰ্তই আমি জুবিনদাৰ বাবে এতিয়া হাহাকাৰ। আচলতে কি কাৰণে কিয় হৈ গ'ল এই প্ৰশ্নটো এতিয়াও আমাৰ মাজত আছে। যদি জুবিনদা হয়তো জীয়াই থাকিলেহেঁতেন আমাৰ লগত, হয়তো আমাৰ অসমীয়া জাতিটো, অসমীয়া সংস্কৃতিটো আৰু বহুত ক্ষেত্ৰত আগুৱাই গ'লহেঁতেন। হয়তো মোৰ এতিয়া নিজৰ ব্যক্তিগত অনুভৱ, হয়তো আমি ক'ৰবাত থমকি ৰৈ গ'লোঁ, হয়তো আমি যেন যিমানখিনি আগবাঢ়ি যাব লাগিছিলে আমাৰ অসমীয়া জাতিটো ক'ৰবাত নহয় ক'ৰবাত জুবিনদা নাই, সেই অভাৱটো আমি সদায় অনুভৱ কৰিব লাগিব। আৰু জুবিনদাৰ এই কেতিয়াও আমি কল্পনাই কৰা নাছিলোঁ আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে এক আশা ক'ব বিচাৰিছোঁ গোটেই মাজুলীবাসী হৈ, যিকেইজনৰ অসাৱধানতাৰ কাৰণে আজি জুবিনদা আমাৰ মাজত নাই, যি আমাৰ অপূৰণীয় ক্ষতি হ'ল তাৰ বাবে যাতে আমি ন্যায় পাওঁ, যি আমাৰ মৰমৰ হিয়াৰ আমঠু নাইকিয়া হৈ গ'ল সেই ব্যক্তিকেইজনক চৰকাৰে বিশেষ ব্যৱস্থা লওক আৰু আমাক ন্যায় লাগে। নিশ্চয়কৈ আচলতে এয়া হৈছে
জুবিনদাৰ অনুৰাগী আৰু মই এনেধৰণে দেখুৱাইছোঁ প্ৰত্যেকজনে আজি শোকত ম্ৰিয়মান হৈ পৰিছে আৰু জুবিনদাৰ যি এই মৃত্যুৰ ঘটনাক আচলতে অসমবাসীয়ে সহজভাৱে কোনেও ল'ব পৰা নাই আৰু সকলোৱে আচলতে দাবী উত্থাপিত কৰিছে যে এই মৃত্যুৰ তদন্ত হ'ব লাগে, এটা উচিত তদন্ত হ'ব লাগে। মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। অকল্পনীয়ভাৱে আচলতে কোনেও কল্পনা কৰা নাছিলে এই প্ৰাণৰ শিল্পীগৰাকী যে আমাৰ মাজৰ পৰা হেৰাই যাব আৰু এই শিল্পীগৰাকীৰ যি মৃত্যুৰ ৰহস্যঘন যি মৃত্যু, এই মৃত্যুৰ তদন্ত সকলোৱে কামনা কৰিছে আৰু এই মুহূৰ্তটো আচলতে অসমৰ মানুহে এই মুহূৰ্তটো তেখেতক বিচাৰি আচলতে কান্দি হয়। আমি সম্পূৰ্ণ ন্যায় বিচাৰিছোঁ। আমাক ন্যায় লাগে, উপযুক্ত ব্যক্তিক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। এই আমাৰ প্ৰাৰ্থনা। আজি আমি তেখেতৰ আদ্য শ্ৰাদ্ধৰ দিনা আমি সকলোৱে একগোট হৈ তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু ন্যায়টো আমাৰ অতিকে প্ৰয়োজন। আমাৰ ন্যায়টো নিশ্চয়কৈ আচলতে সকলোৱে একেমুখে এই যি মৃত্যু অমৃত্যু যিগৰাকী শিল্পী আছিল জুবিন গাৰ্গ আৰু তেখেতে অসমবাসীৰ হিয়াৰ আমঠু আছিল, এই শিল্পীগৰাকীৰ মৃত্যুৰ পাছত আচলতে সমগ্ৰ অসমবাসী আজি শোকত ম্ৰিয়মান হৈ পৰিছে আৰু মাজুলীতো দেখা পোৱা গৈছে মাজুলী জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মাজুলী জিলাৰ যি জুবিন গাৰ্গ ফেন ক্লাব আছে আৰু মাজুলী জিলা সাংবাদিক সন্থাই এনেধৰণে ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিছে আৰু শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে মাজুলীৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে এই আদ্য শ্ৰাদ্ধস্থলীত বিভিন্নজন লোক উপস্থিত হোৱা পৰিলক্ষিত হৈছে।